কোনেও 5 জনতকৈ মানুহ গোট খাবলৈ নিদিব একেটা জেগাতে। বিয়া বাৰু আৰু অন্ত্যেষ্টিক্ৰিয়া ইত্যাদি কামখিনি স্থানীয় প্ৰশাসনে ৰেগুলেট কৰা মতে হ'ব। পাব্লিক প্লেছত থুই পেলোৱাটো এটা গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু strict ban on liquor, গুটকা, tobacco, etc. এইকেইটাত বেন লগোৱা হৈছে। এতিয়া তাৰোপৰি যেতিয়া মানুহ ঘূৰিব বিশেষ কামত, ইমাৰ্জেঞ্চি কামত, চিকিৎসাৰ কথা লৈ পেলাই, তেতিয়াহ'লে এখন মটৰচাইকেল বা দুচকীয়া বাহনত কেৱল এজনহে উঠিব পাৰিব, অৰ্থাৎ পিলিয়ন ৰাইডিং বেন। 4চকীয়া গাড়ীটো ড্ৰাইভাৰজনৰ উপৰিও কেৱল এজন ব্যক্তিয়ে তাক ভ্ৰমণ কৰিব পাৰিব, তাকো কিবা ইমাৰ্জেঞ্চি কামত, কিবা অত্যাৱশ্যকীয় কামত ওলাই আহিব পাৰিব যদিহে এইটো ফ'ল' কৰে। এতিয়া কথা হ'ল এইটো কৰিছে নে নাই কৰা, নে মিছাকে কৈ পেলাই বহুত প্ৰৱণতা দেখিছোঁ আমি যোৱাটো পিৰিয়ডৰ লকডাউনত। বহুতে মিছা মাতে, আখৈ মাতে, আৰু গতিকে আমাৰ পুলিচে অলপ চেকিং কৰিবৰ কাৰণে বাধ্য, কাৰণ চেকিং কৰিলেহে গম পাম আমি কোনটো সঁচা কোনটো মিছা। সেইকাৰণে মই সমুদায় এক্সেম্পটেড কেটেগৰিজৰ যিমানখিনি বিষয়ববীয়া কৰ্মী সকলোৱে মোক সুধি আছে, বহুতে মোক হোৱাটছআপ কৰি আছে বা আমাৰ হেল্পলাইনত বাৰম্বাৰ সুধি আছে, তেওঁলোকৰ জ্ঞাতাৰ্থে কম, আমাক এখন পৰিচয় পত্ৰ লাগে। পাছ যদি ইতিমধ্যে ইছ্যু কৰা হৈছে 3 মেলৈকে, সেইখন ফাইন, ঠিকে আছে, কিন্তু যাৰ পাছ নাই তেওঁলোকে ভয় কৰিব নালাগে। তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা তেওঁলোকক বিতৰণ কৰা এখন পৰিচয় পত্ৰ, আইডেণ্টিটি কাৰ্ড পুলিচৰ আগত প্ৰডিউচ কৰিলে তেওঁক যাবলৈ দিয়া হ'ব। যদি পৰিচয় পত্ৰও নাই, তেতিয়াহ'লে তেওঁক যিজনে নিয়োগ কৰিছে, যিটো সংগঠনে, যিটো অৰ্গেনাইজেশ্যনে নিয়োগ কৰিছে, তেওঁলোকৰ পৰা এটা অথৰাইজেশ্যন চিঠি হ'ব। যদিহে পেট্ৰল ডিপু ৱৰ্কাৰ, ফৰ এক্সাম্পল পেট্ৰল ডিপু কৰ্মী বা কোনোবা গেলামালৰ দোকানীৰ কৰ্মী, তেওঁক যদি দোকানীজনীয়ে লিখি দিলেও হ'ব যে এজন মই আমুক এড্ৰেছৰ, আমুকজন দোকানখনৰ, দোকান নম্বৰ ইমানৰ, তেওঁ মোৰ কৰ্মী, বাছ সেইখন পৰিচয় হ'লেও হ'ব। খালি আমাক এখন পৰিচয় লাগিব। পৰিচয়বিহীন লোকে কিন্তু অসুবিধা পাব পাৰে। গতিকে আমি ভেহিকল চেকিং কৰিম আৰু লগতে এই এছেঞ্চিয়েল গুডছৰ ট্ৰাকবিলাকত কেৱল ড্ৰাইভাৰ আৰু এজন কৰ্মী তেওঁলোকক এলাউ কৰা হ'ব। আমাৰ যোৱাটো লকডাউনৰ প্ৰক্ৰিয়াত আমি লক্ষ্য কৰিছিলোঁ বহুতে মনে মনে মানুহ ট্ৰান্সপৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে, বহুত জেগাত ধৰা পৰিছে। আনকি দুটামান উদাহৰণ এম্বুলেঞ্চতো সেইটো কৰাটো আমি পাইছোঁ। গতিকে আমি সেইকাৰণে চেকিং কৰিবলৈ বাধ্য, তেওঁলোকে যাতে অন্যায় নকৰে, কাৰণ ইয়াৰ সুবিধা লৈ অন্যায় কৰিলে দেশখনৰ প্ৰতি অন্যায় কৰা হ'ব। সেইকাৰণে আমি চেকিং কৰিম আৰু সদায় সকলোকে যাক এলাউ কৰা হ'ব তেওঁলোকৰ পৰিচয় পত্ৰখনৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিলে ভাল হ'ব। আমাৰ পুলিচৰ লোকসকলৰ কাৰণে মই দহাই কৈছোঁ, মই কালি ভিডিঅ' কনফাৰেঞ্চ কৰিছোঁ SP সকলৰ লগত বেছ দীঘলীয়াকৈ। তেওঁলোকক স্পষ্টকৈ কোৱা হৈছে, যদিহে স্বাস্থ্যৰ লগত জড়িত, স্বাস্থ্য বিভাগৰ কৰ্মৰ লগত জড়িত কোনো ব্যক্তি কেতিয়াবা অনাহক ক'ৰবাত পুলিচৰ মানে নহ'বলগীয়া কিবা ৰোষত পৰিবলগীয়া হয়, তেতিয়াহ'লে সেই সংশ্লিষ্ট পুলিচ ব্যক্তিজন দায়ী হ'ব আৰু তেওঁৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল একশ্যন লোৱা হ'ব। 0 টলাৰেঞ্চ অন এনি কাইণ্ড অফ অফেন্সিভ এক্টিভিটি এগেইনষ্ট হেল্থ ৱৰ্কাৰ, পাৰ্চন কানেক্টেড উইথ হেল্থ। কাৰণ তেখেতলোক আমাৰ কাৰণে এই মুহূৰ্তত তেখেতলোকৰ ছাৰ্ভিচটো অতিকে আৱশ্যক। এই ক্ষেত্ৰত মই ক্লিয়াৰ কৰি দিওঁ, বিশেষকৈ গাড়ীত উঠি যোৱাৰ ক্ষেত্ৰত
কোনোবা নাৰ্ছৰ মুভমেণ্টৰ ক্ষেত্ৰত তেওঁ যদি দুচকীয়া গাড়ীটো যাবলগীয়া হৈছে আমি সেই ক্ষেত্ৰত এলাউ কৰিম নাৰ্ছগৰাকীয়ে নিজে মটৰচাইকেল স্কুটাৰ চলাব নাজানে তেওঁক যদি কোনোবাই ড্ৰপ কৰিবলৈ আহিছে তেতিয়া আমি কিছুমান ছুটি এই ক্ষেত্ৰত আমি গ্ৰহণযোগ্য বুলি বিবেচনা কৰিম তাৰোপৰি আমাৰ পুলিচৰ যিখিনি হিউমেনিটেৰিয়ান আমাৰ কাম চলি আছে এই সমুদায় কাম আমাৰ অব্যাহত থাকিব আমাৰ সেইখিনি চলি থাকিব সিনিয়ৰ সিটিজেন্সৰ কাৰণে আমাৰ যিকেইটা হেল্পলাইন নাম্বাৰছ তাত আমাৰ পুলিচে যথেষ্টখিনি কৰি আছে সকলোকে যিখিনি আৱশ্যক হৈছে সকলোকে দৰৱ পাতি ঘৰে ঘৰে যোগান দি আছে আৰু ইতিমধ্যে ৭৫,০০০ ফ্যামিলি আমাৰ বেনিফিটেড হৈছে ইণ্ডিভিজুৱেল ব্যক্তি আমাৰ হিচাপ মতে ২ লাখজন ব্যক্তিক খুব সহায় কৰি দিয়া হৈছে ৩,০০০তকৈ বেছি জীৱ-জন্তু আমি সহায় কৰাইছোঁ বিভিন্ন ধৰণেৰে ৫ লাখ কেজি অফ ফুড মেটেৰিয়েলছ ইনক্লুডিং ৰাইচ ডাল এডিবল অইল ভেজিটেবল এণ্ড ফ্ৰুটছ এইবিলাকক ডেলিভাৰী কৰা হৈছে অসম পুলিচৰ COVID-19 হেল্পলাইন নাম্বাৰত এতিয়ালৈকে অসমৰ ভিতৰৰ পৰা ২২০৭টা ধৰণৰ বিভিন্ন ধৰণৰ হেল্প কৰা হৈছে অসমৰ বাহিৰত ২৮,৪৫২ জনক তেওঁলোকক কিবা কিবি আপদ বিপদ হৈছে আমাৰ পুলিচৰ জৰিয়তে সেই নিজৰ স্থানীয় জেগাত অসমৰ বাহিৰত তেওঁলোকক বিভিন্ন ধৰণৰ সহায় কৰা হৈছে আমাৰ মেণ্টেল হেলথ হেল্পলাইনত ইতিমধ্যে প্ৰায় ২৫০ টেলিফোন কলছ আহিছে আমাৰ টেলি কাউন্সেলিং চলি আছে বিভিন্ন অসমৰ প্ৰান্তৰ পৰা আৰু কণ্টেক্ট ট্ৰেচিঙৰ কাৰণে আমাৰ যিটো টিম বিশেষকৈ পজিটিভ কেছবিলাকৰ যিখিনি কণ্টেক্ট ট্ৰেচিং এই ক্ষেত্ৰত আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ সহায় হোৱাকৈ আমিও আমাৰববীয়াকৈ কৰি আছোঁ ছ'চিয়েল মিডিয়াৰ পোষ্টখিনি আমি বহুত ৭৩৫টাতকৈ বেছি আমি অফেন্সিভ পোষ্ট ডিলিট কৰাইছোঁ আমি ৪৫জন ব্যক্তিক এৰেষ্ট কৰিছোঁ কাউন্সেলিং কৰা হৈছে প্ৰায় ২০০জন ব্যক্তিক আৰু ৮৫টা কেছ ৰেজিষ্টাৰ কৰা হৈছে সমুদায় সম্প্ৰতি মই পুনশ্চ কওঁ এইটো লকডাউন শিথিলকৰণ নহয় এয়া কোনো লকডাউন শিথিলকৰণ নহয় এয়া হ'ল কেৱল সামাজিক অৰ্থনৈতিক কাঠামোটো শক্তিশালী ৰূপত ৰাখি থবৰ কাৰণে চৰকাৰে কৰা এটা ব্যৱস্থা লকডাউনৰ যিখিনি নিয়ম চলি আছে সেইখিনি নিয়ম চলি থাকিব আমি চৰকাৰে বান্ধি দিয়া সংশ্লিষ্ট কৰ্তৃপক্ষৰ সেই নিয়মখিনিক আমি আগবঢ়াম হয় কিন্তু যিখিনি আমি ৰেণ্ডম চেকিঙত আমাৰ যিকেইজন ব্যক্তি দেখা যাব যে তেওঁলোকে ভালদৰে পালন কৰা নাই তেওঁলোকৰ বিৰুদ্ধে আমি বিশেষকৈ চৰকাৰে বান্ধি দিয়া নিয়মকেইটাৰ উপৰিও আমি CIDৰ জৰিয়তে এটা গৱেষণা কৰি আমি সিদ্ধান্ত লৈছোঁ মুখ নঢকাৰ কাৰণে মাস্ক নিপিন্ধাৰ কাৰণে যদিও আমাৰ DM Act ডিজাষ্টাৰ মেনেজমেণ্ট এক্টত মতে আমি কেছ ল'ব পাৰোঁ 188ত কেছ ল'ব পাৰোঁ আমি কেৱল তাতে ক্ষান্ত নাথাকি আমি 200 IPCৰ 269/270 সেকশনৰ আধাৰতো আমি তেওঁলোকৰ বিৰুদ্ধে কেছ ল'ম 269 আৰু 270 কোৱা আছে নেগলিজেন্ট এক্ট লাইকলি টু স্প্ৰেড ইনফেকশ্যন অফ ডিজিজ ডেঞ্জাৰাছ টু লাইফ আৰু এটো শাস্তি হ'ল 6 মাহৰ ইমপ্ৰিজনমেণ্ট উইথ ফাইন আৰু উইথ বোথ আৰু এটা সেকশন হ'ল 270 IPC malignant act likely to spread infection of disease dangerous to life তাৰ মতে imprisonment up to 2 years or with fine or with both এই দুইটা cognizable section পুলিচৰ কাৰণে আমি কেৱল DM Actত কেছ লোৱাই নহয় আমি পাব্লিকৰ জেগাত social distancing যদি ফলো নকৰে মই সদায় ৰাইজক জনাই দিওঁ তেওঁলোকৰ বিৰুদ্ধে আমি এই দুটা সেকশনত কেছ ল'ব পাৰিম মই আকৌ কৈছোঁ সদায় ৰাইজৰ জ্ঞাতাৰ্থে যদিহে social distancing নৰ্ম নেমানি কিবা কথা উবুৰি খাই ধৰে এগাল মানুহ গোট খায়
আটাইবোৰ মানুহৰ এগেইনষ্টে এই সেকশনত আমি কেছ লম যদিহে কৰবাত স্পিটিং কৰিলে পিক পেলালে জিএমচি গুৱাহাটী জিএমচিৰ এটা অৰ্ডাৰ উলিয়াইছে ৰাজহুৱা স্থানত পেচাব কৰা বা থু পেলালে তেওঁলোকে 1000 টকালৈ জৰিমনা কৰিব এইবিলাকৰ উপৰিও আমি 269 আৰু 270 কেছ লম তাৰোপৰি strict ban on sale of gutka tobacco that realization of fine police koribo paribo under kotpa 2003 kotpa boli act ekhon ase enforcement of order issued by the commissioner of food safety that ase government of Assam excise department special drive launching koribo prohibition of smoking in a public place fine up to ₹200 prohibition on sale of cigarettes or other tobacco products to a person below age of 18 and in a particular area fine up to 200 Juvenile Justice Act 2015 mote penalty for giving intoxicating liquor or narcotic drug or psychotropic substances to a child to rigorous imprisonment up to 7 years and fine up to ₹1 lakh আৰু এই ক্ষেত্ৰত মই ৰাইজক কেয়াৰ ল'বলৈ অনুৰোধ কৰিলো পুলিচে কিন্তু এইবোৰক একচন ল'ব আৰু এইবিলাকৰ উপৰিও 269 আৰু 270 ওপৰত পুলিচে একচন ল'ব গতিকে অপ্ৰিয় কিবা এটালৈ যোৱাতকৈ মই সকলোকে পুনশ্চ অনুৰোধ কৰিছো অনাহক গাড়ীখন লৈ ওলাই নাহিব আৰু যদিহে আপোনালোক এক্সেম্পটেড ক্যাটেগৰি নহয় অনাহক গাড়ীখন লৈ ওলাই নাহিব এক নম্বৰ কথা দুই নম্বৰ কথা অগত্যা ওলাই আহিব লগিয়া হলে যি মৰ্মে এলাউ কৰা হৈছে সেই মৰ্মে উলিয়াব পুলিচৰ লগত ৰাস্তাত আহি কাজিয়াত লিপ্ত নহব আমি যোৱাকালিও বহুত গাড়ী সিজ কৰিছো এতিয়ালৈকে 25000তকৈ বেছি গাড়ী আমি সিজ কৰিছো গতিকে আমি গাড়ীবোৰ সিজ কৰিব লাগিব আমি গাড়ীবোৰ কেনেকৈ থম আপোনালোকৰ মূল্যৱান সম্পত্তি অযথা অনাদৰ হৈ পেলাই পৰি থকাতকৈ আপোনালোকে সেইটোলৈ নাযাবই আৰু বাকি এলাউড কৰা ক্যাটেগৰি সকলৰ কৰ্মীবৃন্দ চাকৰিয়ালসকল মই সকলোকে অনুৰোধ কৰিছো এখন অথৰাইজেশ্যন কাগজ পৰিচয় পত্ৰই হওক আইডেন্টিটি কাৰ্ডে হওক পাছেই হওক কিবা এখন অনুগ্ৰহ কৰি লৈ আহিব নহলে অসুবিধাত পৰিব পাৰে ধন্যবাদ সরকারি চাকরি এবং গাড়ি প্রাইভেট নিজের গাড়ি আহিব পাৰিব সরকারি মানে প্রাইভেট গাড়ি প্ৰাইভেট গাড়ী লৈ আহিব নোৱাৰে আমি সেইকাৰণে অলৰেডি এছএডিৰ ফালৰ পৰা বাছৰ ব্যৱস্থা কৰা হৈছে প্ৰাইভেট গাড়ী লৈ বা অফিচিয়েল গাড়ী লৈ পেলাই আহিব নোৱাৰে তেওঁলোকে প্ৰত্যেক ডাইৰেক্টৰেট বা PSU এইবিলাকৰ ইনষ্ট্ৰাকশ্যন দিয়া হৈছে তেওঁলোকেও সেই একেটা ফ'ল' কৰিব সেইটো খুলি দিয়া হৈছে এতিয়া হাইৱেৰ কিনাৰত যিবিলাক ধাবা আছে সেই ধাবাবিলাকো কিছুমান খুলি দিয়া হৈছে সব নহয় একেলগে থকা বহুত ধাবা নহয় কিছুমান ধাবা খুলি দিয়া হৈছে আৰু এটা কথা মই কৈ থওঁ সেইটো দৰকাৰ সেইটো হ'ল ইলেক্ট্ৰিচিয়ানছ এণ্ড প্লাম্বাৰ্ছ তেওঁলোকে যিবিলাকে সেইটো কৰি নিজৰ জীৱিকা অৰ্জন কৰে সেই তেনেকুৱাসকলে কামত যাব পাৰিব তেওঁলোকে কোনোবাই যদি বিচাৰিছে তেওঁলোকে কামত যাব পাৰিব আৰু পুলিচকো সেইটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে তেওঁলোকে যাতে তেনেধৰণৰ মানুহক অসুবিধা নকৰে কি কৈছে দোকান খোলা নাথাকে হোম ডেলিভাৰী হ'ব নো এক্সামশ্যন এক্সেপ্ট ডিজিপিয়ে যেনেকৈ কৈছে নাৰ্ছ এগৰাকী যেতিয়া আহিবলগীয়া হৈছে তেতিয়া তেওঁক লৈ আহিলে হেল্থৰ ক্ষেত্ৰত বাকী কোনো ক্ষেত্ৰতে পিলিয়ন ৰাইডিং ইজ নট এলাউড ইভেন গাড়ীৰ ভিতৰতো 3জন মানুহতকৈ ওপৰত যাব নোৱাৰিব আপোনালোকে যদি ট্ৰান্সপৰ্টৰ যদি ব্যৱস্থাটো কৰিছে যেনেকৈ বিভিন্ন ধৰণৰ বেলেগ ঠাইলৈ পাব্লিক ট্ৰান্সপৰ্ট কিন্তু ইজ দেট নট
more dangerous than carrying a public vehicle, personal vehicle itself. Public transport or আপনার বহুত মানে একেলগে আহিব এটো ট্রান্সমিশন বা ইনফেকশন নাই তাত ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰা হ'ব এখন বাছৰ যদি কেপাচিটি 60 আছে তাত 25-30 ওপৰত নাহে মানুহ কাৰণ আৰু সেইটো নকৰি যদি আমি গাড়ী এলাউ কৰি দিওঁ তা আপুনি যদি 30জন মানুহ 30খন গাড়ী হৈ যাব আৰু সেইটো মেনেজ কৰা অসম্ভৱ হৈ যাব আৰু সেই 30খনৰ নামত আৰু 30খন মানুহ এডভান্টেজ লৈ ওলাই আহিব আৰু সেইটো ইট উইল বি ডিফিকাল্ট ফৰ পুলিচ টু ৰেষ্ট্ৰিক্ট Sir, so there has been certain news that there is a shortage of salt and some other commodities as such. Is there as such See, there is no shortage of any commodities. As far as rice is concerned in FCI, it is available for 26 days, as on today. Dal is available for 8 days. Edible oil is available for 283 days. And salt is available for 26 days. That is FCI. And secondly, even open market, rice is available now. FCI has allowed 5,000 MT of rice per week through open market through open auction for open market operations. তো সেইকাৰণে কোনো shortage নাই কোনো বস্তুৰে shortage এতিয়া এজন টুডে নাই আৰু then we have ordered 10,000 MT of pulses from NAFED. Out of that 50% has arrived and rest 50% we will be getting in next 2-3 days. Regarding price rise, that is another issue. A lot of people have been talking about it. More hatot jitu statistics ase keimote rice on 23rd of March was 30 rupees. If there is an increase in source, so there is an increase here, and which is minimum. Look. Thank you. ৰাজ্যত কিমান মাছ বৰ্তমান মজুত আছে ষ্টক কিমান একজেক্ট ষ্টক মই ক'ব নোৱাৰোঁ কিন্তু মোক যিটো ফিচাৰী ডিপাৰ্টমেণ্টে কৈছে সেইটো মতে এতিয়া লোকেল কেটাৰ কৰিবৰ কাৰণে এনাফ আছে আমাৰ ইভেন ভেজিটেবলছ আমাৰ যথেষ্ট আছে এতিয়া প্ৰব্লেম নাই আৰু যদি আমাৰ শ্বৰ্টেজ দেখোঁ আমি ইমিডিয়েটলি এলাউ কৰিম বাহিৰৰ পৰা আহিবৰ কাৰণে Sir, যোৱাকালি আৰু এটা নিউজ আহিছিলে পটল আৰু ভাতকেৰেলাত they are affected by COVID-19. Is it true? I have not heard that one. Some MLA has quoted. I don't know. I have not seen that news. Another thing, you have exempted the electricians' numbers from the Self-employed categories. Self-employed. Repair and stuff. But where are they going to get the spare parts? Because the hardware stores will be closed. Even people are facing a problem. You know, maybe somebody's sink pipe has gone off, somebody's plate has broken down. You're not getting the hardware. Sorry, the spare parts. Anything on that side? No, except agriculture equipments, no other shops will open now. So I agree there is a problem, but we have to. It's like a minor issue, but it's something which is about the people. We'll see what can be done. এটা সৰু কথা মানে নৰ্মেলি আমাৰ যিটো মিডিয়া পৰ্চন আছে সিহঁতৰ দুচকীয়া চহৰত ৰুলেট এৰিয়া গুৱাহাটীৰ সময় পৰে তাতে যিটো কেমেৰা প্ৰটেকশ্যন লৈ যাব কিবা প্ৰব্লেম হ'ব যদি দুচকীয়া কোনো মিডিয়া এলাউ কৰিব পাৰি নেকি মানে কেমেৰা মানে আমি এইটো বিবেচনা কৰিম বাৰু চাই লওঁ আপোনালোকৰ ফালৰ পৰা যদি আপুনি আজি নটিচত আনিছে আমাৰ কিন্তু সেই আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা নহ'ব তেতিয়া যিটো আমি সকলোৱে বিচাৰোঁ যদি মিডিয়া পাৰ্চনে সেইটো নকৰে তেতিয়া আপোনালোকে বেলেগক কেনেকৈ ক'ব tell them that tea is organized. Close it. There's only one, we will take care of it. I request all of you to outside there is a tea. We'll take this and let them go out. And then এইখিনি লৈ গ'লে নাই
বাইক মানে এ নাইতো এইটো বেলেগে দিম মই বাকীখিনি লৈ যাওক এইখিনি লৈ ল'ব, তেতিয়া ল'বলৈ সুবিধা। অঁ